নান্নাতাৰী দৌল মন্দিৰত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা আৰম্ভ। ঋতুৰাজ বসন্তৰ বৰ্ণিল ৰঙৰ সমাহাৰৰ মুহূৰ্তত ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ্থে টিহু টাউনৰ ৫ নম্বৰ ৱাৰ্ডৰ নান্নাতাৰী দৌল মন্দিৰ প্ৰাংগণত ৩দিনীয়া কাৰ্যসূচীৰে ২৮ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ আৰম্ভ হৈছে। এই উপলক্ষে পুৱাৰ ভাগত উদযাপন সমিতিৰ সভাপতি ৰবীন্দ্ৰনাথ শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছত স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি কনক চন্দ্ৰ বেজবৰুৱাই। ভেকচন প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট নাট্যকৰ্মী কুমুদ চন্দ্ৰ ভট্টাচাৰ্যই। সন্ধিয়াৰ ভাগত সাংস্কৃতিক সম্পাদক কিশোৰ দাসে আঁত ধৰা অনুষ্ঠানত সমাজসেৱক তথা শিক্ষাবিদ জ্যোতিৰ্ময় শৰ্মাই উদ্বোধন কৰা নাগাৰা নাম পৰিৱেশন কৰে জনপ্ৰিয় পাঠক বনস্মিতা ডেকাই। শনিবাৰে পুৱা শ্যামৰাই মহাপ্ৰভুক লৈ সুঁৱৰি ফুৰোৱা অনুষ্ঠানেৰে দৌল উৎসৱ সামৰণি পৰিব। টিহু নান্নাতাৰী গাঁৱত শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উদযাপনত আহিলো আৰু ইয়াত আহি নামৰ যি মহত্ব আৰু এই নামৰ আমাৰ যিটো স্বকীয়তা, নামনিত আমাৰ নাগাৰা নামৰ যিটো বিশেষত্ব, এইটো সঁচাকৈ আমি শলাগ ল'বলগীয়া যে উজনিৰ পিনে যিটো ভাওনাৰ আদৰ আৰু আমাৰ নামনিত অবিভক্ত কামৰূপ জিলা আৰু দৰঙত এই নাগাৰা নামৰ যিটো বিশেষত্ব যে ৰামায়ণ মহাভাৰত পুৰাণৰ আখ্যানসমূহৰ নাটকীয় ভংগীমাত আমাৰ নাগাৰা নামৰ পাঠকজনে খুব সুন্দৰভাৱে উপস্থাপন কৰে আৰু এই উপস্থাপনৰ দ্বাৰা আমাৰ সমাজৰ যিখিনি আমাৰ অতি সৰল মনৰ মানুহ তেওঁলোকে এই আখ্যানবিলাকৰ লগত পৰিচয় হোৱাৰ এক সুযোগ পায়। গতিকে এই নাগাৰা নাম মই ভাবোঁ যে সময়ৰ লগে লগে কিছু ৰূপান্তৰ হ'ব, কিন্তু ই কেতিয়াও প্ৰাসংগিকতা হেৰাই নাযায়। ই সদায় প্ৰাসংগিক হৈ থাকিব। অসমীয়া জাতিৰ সাংস্কৃতিক জীৱনৰ লোক সংস্কৃতিগত দিশৰ এটা পৰিচয় সদায় বহন কৰি থাকিব আৰু এই নাগাৰা নাম সদায় আগুৱাই গৈ থাকক, মানুহৰ মাজত সদায় সমাদৃত হৈ থাকক, এইটো মই কামনা কৰোঁ। নমস্কাৰ। নান্নাতাৰী দৌল মহোৎসৱ ১০০ বছৰ অধিক বছৰৰ পৰা আমি ইয়াত উদযাপন কৰি আহিছোঁ আৰু এই উৎসৱটি ৰাজহুৱাকৈ ৰাজহুৱা স্থানত 1997 চনত ইয়াত এটা দৌল মন্দিৰ স্থাপন কৰিছিল আৰু সেই তেতিয়াৰ পৰা 1997 চনৰ পৰা আমি ৰাজহুৱাকৈ বিভিন্ন কাৰ্যসূচীৰে আমি প্ৰতি বছৰে এই উৎসৱটি উলহ মালহেৰে ইয়াত আয়োজন কৰি আহিছোঁ আৰু এইবেলিও এই ৰাজহুৱা স্থানত 28 সংখ্যক আমি ৰাজহুৱা দৌল মহোৎসৱ ইয়াত উদযাপন কৰিব বিচাৰিছোঁ আৰু এই উৎসৱটি আমি 3দিনীয়া কাৰ্যসূচীৰে ইয়াত উদযাপন কৰিছোঁ আৰু আজি এই উৎসৱৰ প্ৰথম দিন আৰু প্ৰথম দিনত ৰাতিপুৱা ভাগৰ পৰা বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠানটি উদযাপন হৈ আছে আৰু শেষত নাগাৰা নামৰ পাঠিকাৰ দ্বাৰা ইয়াত নাগাৰা নাম পৰিৱেশন চলি আছে আৰু আমি আমন্ত্ৰণ কৰিছিলোঁ নাগাৰা নাম আৰু অহাকালি আৰু পৰহি আমাৰ হোলী উৎসৱ আছে। অহাকালিও বিভিন্ন কাৰ্যসূচীৰে আমাৰ এই উৎসৱ পালন কৰা হ'ব। এনেধৰণে আমি গাঁওবাসীয়ে এই উৎসৱটি প্ৰতি বছৰে একতাৰ দলেৰে বান্ধ খাই আমি এই উৎসৱ পালন কৰি আহিছোঁ আৰু আগন্তুক দিনতো আমি এই উৎসৱটি এনেকৈ পালন কৰি যাম বুলি আমি মানে প্ৰয়াস কৰিম আৰু ইয়াত আমাৰ সকলো ৰাইজে ইয়াত সহায় সহযোগ আগবঢ়ায় আৰু এই উৎসৱৰ জৰিয়তে আমাৰ গাঁওখনৰ যি একতাৰ বান্ধ, যি মিলাপ্ৰীতি, সেইটো যাতে অক্ষুণ্ণ থাকে, সেইটোৱে আমাৰ ইয়াৰ মূল উদ্দেশ্য। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।